নিজকে লাজ অনুভৱ কৰিছোঁ, কাৰণ নিজকে মানাক সমষ্টিৰ এজন যুৱক হিচাপে মই নিজকে লাজ অনুভৱ কৰিছোঁ। ইতিমধ্যে আপোনালোকে দেখা পাইছে যে বৰপাৰা ৰোড আৰু মানাক যি সংযোগী যি মুখ্য পথ, এই মুখ্য পথৰ যি দুৰৱস্থা, এই দুৰৱস্থা দেখি নিজকে লজ্জিত অনুভৱ কৰিছোঁ। কাৰণ আপোনালোকে জানে যে আমাৰ ইয়াৰ পৰাই প্ৰায় 5 কিলোমিটাৰ দূৰত যি আমাৰ মানাক অধ্যুষিত এটা ৰাষ্ট্ৰীয় উদ্যান, এই ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন পৰ্যটকসকলে এই ৰাস্তা দি অহা যোৱা কৰে। যেতিয়া পৰ্যটকসকলে এই ৰাস্তা দি অহা যোৱা কৰে তেতিয়া নিজকে লাজ অনুভৱ কৰোঁ, কাৰণ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আমি ইতিমধ্যে এই পথটোৰ কাৰণে বিভিন্ন সময়ত আমি আন্দোলন কৰিব লগা হৈছে। বিভিন্ন ধৰণৰ বিধায়ক মহোদয়, আমাৰ মন্ত্ৰী মহোদয়ৰ ওচৰত আমি কঠোৰ আহ্বান জনাইছিলোঁ যে এই ৰাস্তাখন উন্নতি পথলৈ মেৰামতি কৰি দিব লাগে, কিন্তু দেখা গৈছে বিগত 5 বছৰত কোনো ধৰণৰ এই ৰাস্তাৰ উন্নয়নমূলক কাম কৰিবলৈ আমি পৰিলক্ষিত হোৱা নাই। মই এই চাগতে বিধায়ক মহোদয়ক অনুৰোধ জনাইছোঁ যে আপুনি আমাক এই অঞ্চলৰ 90% ভোট পাই আপুনি MLA হৈছিলে, কিন্তু দেখা গৈছে সেইদিনা আপুনি এটা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিলে যে মই অসম মালাৰ আণ্ডাৰত এই মানাক বৰপাৰা যি সংযোগী পথ, এই সংযোগী পথখন আমি ইতিমধ্যে চেংচন কৰি লৈ আহিছিলোঁ। লৈ অহাৰ পিছত ইতিমধ্যে ঠিকাদাৰে অৰ্ডাৰ ওলাৰ পিছতো কিয় কাম কৰিব পৰা নাই, এইখিনি প্ৰশ্ন সোধাৰ পিছত আপুনি নিজে উত্তৰ দিছিলে যে এই ৰাস্তাৰ বাধা আৰোপ কৰিছে আমাৰ এই অঞ্চলৰ আমাৰ স্থানীয় অধিকাৰী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া। আপোনাৰ যদি বিধায়ক মহোদয় আপোনাক প্ৰশ্ন উত্থাপন কৰিছোঁ, যদি আপুনি ইমানেই যদি আপোনাৰ ক্ষমতা নাই যে এটা ৰাস্তা অৰ্ডাৰ ওলোৱাৰ পিছতো যদি কাম কৰিবলৈ দিব সাহস আপোনাৰ নাই, তেনেহ'লে আপুনি এই কথাত কিয় আপুনি বিধানসভাত উত্থাপন নকৰে? আপোনাক প্ৰশ্ন কৰিছোঁ, যদি এই ৰাস্তাখন যোৱা বিজেপি চৰকাৰৰ অন্তিমটো যি অধিৱেশন 16 তাৰিখত অধিৱেশন হোৱা বুলি আমি গম পাইছোঁ, এই অধিৱেশনত যদি আপুনি বলিষ্ঠভাৱে আপুনি যদি এই কথাটো উত্থাপন কৰিব নোৱাৰে, তে ভাবিম যে আপুনি কেলে সংবাদ মাধ্যমক প্ৰকাশ কৰি আপুনি গা এৰাই দিবলৈ ওলাইছে। আমি মন্ত্ৰী মহোদয়ক আমি আপোনাক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আপুনি এইটো বস্তু ক্লিয়াৰ কৰক যে যিগৰাকী বিধায়কে কৈছে যে আপুনি এই ৰাস্তা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰিছে, এইটো আপোনাক সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি ক্লিয়াৰ কৰি দিব লাগে। কাৰণ বিধায়ক মহোদয় সঁচা নে মন্ত্ৰী মহোদয় সঁচা, এইখিনি আমাৰ ৰাইজে জানিব লাগে। কাৰণ সমাগত ইলেকশ্যন, যদি বিধায়ক মহোদয় মিছা কথা কৈছে তাৰ প্ৰত্যুত্তৰ দিয়া হ'ব। আৰু মন্ত্ৰী মহোদয় আপোনাকে কৈছোঁ, যদি আপুনি এই কামত যদি বাধা আৰোপ কৰিছে আপোনাৰ কিন্তু বহু কথা দিয়া হ'ব। কাৰণ আমি বিগত সময়ত বিভিন্ন সময়ত জাতৰ যন্ত্ৰণা ভুগি আছোঁ। আপোনালোকে দিছপুৰত থাকি আপোনালোকে এই ৰাস্তাটো ৰাজনীতি কৰিব, এইটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। কাৰণ আমি এই অঞ্চলৰ ৰাইজ, আমি ভুক্তভোগী ৰাইজ। আপোনালোকে জানে এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহে খেতি বাতি কৰে, এই খেতি বাতি কৰাৰ ৰাস্তাত এইফালেদি যায়। আপোনালোকে জানে সংবাদ বহুত কেইবাবাৰো বহুত হাজাৰ হাজাৰ মানুহ এই ৰাস্তাদি অহা যোৱা কৰে, দিনে দিনে এক্সিডেণ্ট হোৱা পৰিলক্ষিত হৈছে। আমি বিধায়ক মহোদয়ক আৰু মন্ত্ৰী মহোদয়ক আমি দুয়োগৰাকী আহ্বান জনাইছোঁ, আপোনালোকে এই ৰাস্তালৈ ৰাজনীতি নকৰিব। এজন বিধায়কে কৈ আছে যে মন্ত্ৰী মহোদয়ে বাধা আৰোপ কৰিছে, আৰু এজন মন্ত্ৰী কৈ আছে যে 4000 ভোট দিয়া ৰাস্তা হৈ যাব। এনেকুৱা ঘৃণনীয় ৰাজনীতি নকৰিব মন্ত্ৰী মহোদয়, বিধায়ক মহোদয়। আমি দুয়োগৰাকী আমি আহ্বান জনাইছোঁ, অনতি পলমে এই ৰাস্তাৰ মেৰামতি কাম কৰাৰ কাৰণে আপোনালোকে এটা চিন্তা কৰক, নহ'লে কিন্তু মন্ত্ৰী মহোদয় আপোনাৰো কিন্তু বহু কথা দিয়া হ'ব। বিধায়ক মহোদয়ক আপোনাক কটৰৰ অনুৰোধ কৰিছোঁ, যদি সঁচাকৈ আপোনাক মন্ত্ৰী মহোদয়ে বাধা আৰোপ কৰিছে, আপুনি মুখ্যমন্ত্ৰীক এই কথাটো অৱগত কৰক, আপুনি পাৰ্লিয়ামেণ্টক এই কথা অৱগত কৰক, তেতিয়া ভাবিম সঁচাই আপুনি আমাক সঁচা কথা কৈছে। এইটো যদি আপুনি কৰিব নোৱাৰে, ভাবিম যে বিধায়ক মহোদয়ে আমাক মিছা কথা কৈছে। মন্ত্ৰী মহোদয়ে যদি উত্তৰ দিব নোৱাৰে, মন্ত্ৰী মহোদয়ৰ কিন্তু কথা অলপ হেৰি আছে, যদি ইলেকশ্যনৰ সময়ত যদি এই অঞ্চলৰ মানুহে ভোট খুজিবলৈ আহে।